হাই কোৱালিটি ফটো লেমিনেটেড উইথ ফ্ৰেম কেনেদৰে অৰ্ডাৰ কৰিব চাই লওঁ আহক প্ৰথমতে ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰিলে এইটো ৱেবছাইটত আহি যাব অথবা আপুনি গুগলত ডাইৰেক্ট mynacomputers.in চাৰ্চ কৰি পেলাই এইটো ৱেবছাইটত আহিব পাৰিব mynacomputers.in এইটো ৱেবছাইট হৈছে ৱেবছাইটত অহাৰ পিছত আপুনি তললৈ যদি স্ক্ৰল কৰি আহে তেতিয়াহ'লে এইটো অপশ্যন পাব লেমিনেটেড ফটো উইথ ফ্ৰেম এইটো অপশ্যন পাব অথবা আপুনি ওপৰ যিটো মেনু আছে মেনুত ফটো এটা অপশ্যন আছে ফটো ক্লিক কৰি পেলাই আৰু ফটো মেনুৰ পৰা ইয়াত চাওক তললৈ আহিলে বহুকেইটা অপশ্যন পাব নেক্সট পেজলৈ আহিছোঁ নেক্সট পেজত এইটো চাওক লেমিনেটেড ফটো প্ৰিণ্ট বুলি এটা অপশ্যন আছে তাত ক্লিক কৰিব লেমিনেটেড ফটো এনেকুৱা এটা ফটো হৈছে ইয়াত ফটোখনত পানী পৰিলেও ক্ষতি নহয় বা এইখন বেয়া হৈ নাযায় গ্লাছ ফ্ৰেমত যদি আপুনি ফটো লগাই তেতিয়াহ'লে গ্লাছ ফটো ফ্ৰেমখন জ্বলি যোৱা চান্স থাকে কিন্তু এইখন ফটো জ্বলি নাযায় লেমিনেশ্যন কৰিলে আৰু পৰিলেও এইখন নেভাঙে তললৈ আহক তললৈ অহাৰ পিছত আপুনি আপোনাৰ ফটোখনৰ চাইজটো চিলেক্ট কৰি দিব লাগিব এইটো ইঞ্চিত আছে আপুনি ফটোখনৰ চাইজটো কিমান চাইজৰ আপোনাৰ ফটো লাগে সেইটো চিলেক্ট কৰি দিব লাগিব চিলেক্ট কৰাৰ লগে লগে আপোনাৰ ইয়াত দামটো শ্ব' কৰিব এনেদৰে আপুনি কোনটো চাইজৰ লাগে আপোনাৰ চাইজটো চিলেক্ট কৰিব 150 টকাৰ পৰা লেমিনেটেড ফটো ষ্টাৰ্ট হৈছে তাৰপিছত আপুনি ড্ৰেগ এণ্ড ড্ৰপ যেটো অপশ্যন আছে তাত গৈ পেলাই আপোনাৰ হাই কোৱালিটি ফটো এখন আপলোড কৰি দিব মই আপোনাক দেখাবৰ কাৰণে এতিয়া এটা PDF কে আপলোড কৰি দিছোঁ ইয়াত আপোনালোকৰ JPG হাই কোৱালিটি ফাইলটো ইয়াত আপলোড কৰি দিব তাৰপিছত এড টু কাৰ্টত ক্লিক কৰিব অথবা আপুনি যদি কিবা প্ৰবলেম পাইছে তেতিয়াহ'লে আপুনি ডাইৰেক্ট আমাক বাই ভিয়া হোৱাটছএপত ক্লিক কৰি পেলাই আমাৰ লগত হোৱাটছএপ যোগেও অৰ্ডাৰ দিব পাৰিব মই এড টু কাৰ্টত ক্লিক কৰিছোঁ এড টু কাৰ্টত ক্লিক কৰাৰ পিছত ভিউ কাৰ্টত ক্লিক কৰিব ভিউ কাৰ্টত ক্লিক কৰাৰ পিছত তললৈ আহিব আহি পেলাই ইয়াত ফ্ৰী শিপিং আৰু ফাষ্ট শিপিং দুটা অপশ্যন আছে ফ্ৰী শিপিং যদি চিলেক্ট কৰি হৈ থাকে বাই ডিফল্ট ফ্ৰী শিপিং হৈ থাকে ফ্ৰী শিপিং হৈ থাকিলে আপোনাক পোষ্ট অফিচৰ ৰেজিষ্টাৰ্ড পোষ্ট যোগে আমি আপোনাক পঠাই দিম ৰেজিষ্টাৰ্ড পোষ্টত অসমৰ ভিতৰত যদি হয় তেতিয়াহ'লে 7-8 দিনৰ ভিতৰত আপোনাৰ ঘৰৰ এড্ৰেছত পাই যায় আৰু আপোনাক যদি সোনকালে লাগে তেতিয়াহ'লে ফাষ্ট শিপিঙত ক্লিক কৰিব ফাষ্ট শিপিঙত ক্লিক কৰিলে আমি DTDC কুৰিয়াৰ যোগেৰে আপোনাৰ ঘৰলৈ কুৰিয়াৰ কৰি পেলাই পঠিয়াই দিম তাৰ বাবে আপুনি 100 টকা এক্সট্ৰা কুৰিয়াৰ চাৰ্জ দিব লাগিব আপুনি যদি 100 টকা কুৰিয়াৰ চাৰ্জ দিব নিবিচাৰে তেতিয়াহ'লে ফ্ৰী শিপিঙতে ৰাখিবলৈ দিব তাৰপিছত প্ৰচেছ টু চেকআউটত ক্লিক কৰিব তাৰপিছত এখন মেনু খোল খাব ইয়াত আপুনি আপোনাৰ এড্ৰেছটো দিব লাগিব ইয়াত ফাৰ্ষ্ট নেম দিব আপোনাৰ ইয়াত লাষ্ট নেমত আপোনাৰ কোৱালিটি দিব সম্পূৰ্ণ ঠিকনাটো দিব য'ত আমি কুৰিয়াৰ কৰিব পাৰিম আপোনাৰ টাউন বা চিটি বা ডিষ্ট্ৰিক্টৰ নামটো ইয়াত দিব ষ্টেট বাই ডিফল্ট আসাম হৈ থাকিব আপোনাৰ যদি বেলেগ ষ্টেটৰ পৰা অৰ্ডাৰ কৰিছে তেতিয়াহ'লে ষ্টেটটো ইয়াত সলাই দিব পিনক'ডটো ইয়াত দি দিব এইখিনিতে আপোনাক কওঁ আপুনি যদি বেলেগ ষ্টেটৰ পৰা অৰ্ডাৰ কৰিছে তেতিয়াহ'লে আপুনি ফাষ্ট শিপিঙত ক্লিক কৰি পেলাই কুৰিয়াৰ চাৰ্জটো দি দিব নহ'লে আপোনাৰ পাওঁতে বহুত দিন লাগিব তাৰপিছত আপোনাৰ ইমেইল এড্ৰেছটো দি দিব দিয়াৰ পিছত পে' নাও অপশ্যনত ক্লিক কৰি পেলাই আপুনি পে'মেণ্টটো কৰি দিব যিমান টকা পে'মেণ্ট আহে সেই পে'মেণ্টটো কৰি দিব পে'মেণ্টটো কৰাৰ পিছত আপোনাৰ হাই কোৱালিটি যিখন ফটো আপলোড কৰিছে সেই ফটোখন আমাৰ ওচৰলৈ আহি যাব সেই ফটোখন আমি প্ৰিণ্ট কৰি পেলাই লেমিনেশ্যন কৰি ফ্ৰেমত আমি আপোনাৰ যিটো এড্ৰেছ আপুনি দিছে তাত আমি কুৰিয়াৰ কৰি দিম এইদৰে আপুনি অতি সহজে ঘৰত বহিয়ে লেমিনেটেড ফটো ফ্ৰেম অৰ্ডাৰ কৰিব পাৰিব ইয়াৰ উপৰিও আপোনাৰ যদি অসম চৰকাৰ কিবা চাৰ্টিফিকেট এপ্লাই কৰিবলগীয়া আছে সেইসমূহ ছাৰ্ভিচ ইয়াত আছে এই পৰ্টেলত আপুনি যদি হাই কোৱালিটি PVC কাৰ্ড অৰ্ডাৰ কৰিব বিচাৰিছে সেইসমূহ ছাৰ্ভিচ ইয়াত আছে আপুনি যদি হাই কোৱালিটি ফটো অৰ্ডাৰ কৰিব বিচাৰিছে ফটোসমূহ ইয়াত আছে অপশ্যন ইয়াৰ পৰা অৰ্ডাৰ কৰিব পাৰিব আপুনি যদি নতুন পান কাৰ্ড বনাব বিচাৰিছে পান কাৰ্ড শুধৰণি কৰিব বিচাৰিছে মাইনৰ পান কাৰ্ড বনাব বিচাৰিছে সেইসমূহ পান কাৰ্ড যদি আপোনাৰ হেৰাই গৈছে সেইসমূহ অপশ্যন ইয়াত আছে সেইসমূহ তাত ক্লিক কৰি পেলাই আপুনি এপ্লাই কৰিব পাৰিব আপুনি যদি সৰহকৈ যদি আপোনাৰ PDF আছে সেই PDFসমূহ যদি প্ৰিণ্ট কৰি পেলাই আপুনি ঘৰলৈ অৰ্ডাৰ কৰিব বিচাৰিছে সেই অপশ্যন PDF প্ৰিণ্টত অপশ্যন আছে তাত গৈ পেলাই আপুনি অৰ্ডাৰ কৰিব পাৰিব ফ্লেক্স বা বেনাৰ যদি আপুনি বনাব বিচাৰিছে ইয়াত ক্লিক কৰি পেলাই আপুনি ফ্লেক্স বা বেনাৰো আপুনি অৰ্ডাৰ কৰিব পাৰিব ইয়াৰ উপৰিও আপুনি যদি আপোনাৰ গাড়ীৰ ইঞ্চুৰেঞ্চ কৰিব বিচাৰিছে ইঞ্চুৰেঞ্চো আমাৰ ইয়াত হৈ যায় আপুনি আমাক লগত হোৱাটছএপত কণ্টেক্ট কৰিব পাৰিব তাৰ উপৰিও DT অফিচৰ লগত ৰিলেটেড কাম যদি আপোনাৰ নতুনকৈ লাইচেঞ্চ বনাব বিচাৰিছে লাইচেঞ্চ ৰিনিউ কৰিব বিচাৰিছে গাড়ী RC বনাব বিচাৰিছে বা তেনেধৰণৰ যদি DT অফিচৰ লগত ৰিলেটেড কিবা কাম থাকে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব হোৱাটছএপ যোগে পৰাপক্ষত আপুনি হোৱাটছএপ যোগে কণ্টেক্ট কৰিব আমি যথেষ্ট বিজি থকাৰ কাৰণে আপোনাৰ ফোনটো ৰিচিভ কৰিব নোৱাৰিবও পাৰোঁ গতিকে আপুনি হোৱাটছএপতে আপোনাৰ কি প্ৰব্লেম আছে বা আপুনি কি ছাৰ্ভিচ ল'ব বিচাৰিছে মেছেজ কৰি দিব আমি যেতিয়া সময় পাওঁ তেতিয়া আপোনাৰ লগত কণ্টেক্ট কৰি ল'ম গতিকে এইদৰে আপুনি অতি সহজে এইটো পৰ্টেলত গৈ পেলাই আপোনালোকৰ ফটোসমূহ প্ৰিণ্ট কৰি ল'ব পাৰিব বা বেলেগ সুবিধাসমূহ ল'ব পাৰিব